ইয়াত 6টা দলে অংশগ্ৰহণ কৰিছিলে। তাৰে চেম্পিয়ন হ'লে NSL লাৰকুচি দলে আৰু ৰানাৰ্ছ আপ ট্ৰফি লাভ কৰিলে AICB গুৱাহাটীয়ে। টোটেল ইয়াতে 6টা দলে অংশগ্ৰহণ কৰিছিলে। সৰভোগ আছিলে, পাঠশালা আছিলে, AICB আছিলে, মাছা আছিলে, লাৰকুচি আছিলে আৰু কলগাছিয়া আছিলে। প্ৰথম বছৰৰ কাৰণে দিবানেশ ভলীবল মাছা ট্ৰফি ইয়াত অনুষ্ঠিত কৰা হৈছিলে। আজি তাৰ খেলৰ পৰিসমাপ্তি ঘটিলে। খেলখন উদ্বোধন কৰিছিলে প্ৰাক্তন ভলীবল খেলুৱৈ তথা ৰাষ্ট্ৰীয় ৰেফাৰী অৰূপ ৰয়ে আৰু ফাইনেল খেলখন উদ্বোধন কৰিলে ব্ৰজেন্দ্ৰনাথ শৰ্মা, তেখেতে এজন AVA ৰেফাৰী।